তোমাৰ ইনকামৰ পৰা তেওঁৰ প্ৰাপ্যটো পাব, তেওঁ অলপ ৰাখিব পাৰিব, কাম কৰিব পাৰিব, এনেধৰণৰ চিন্তা চৰ্চা তেখেতে আমাক কৈছিলে। গতিকে আমি সকলোৱে কাম কৰিলে পৰিয়ালত কাম হ'ব। আজিকালি কি হ'ল, পৰিয়ালত সকলোৱে কাম নকৰে। আমাৰ যিটো শুৱালকুছিৰ ইণ্ডাষ্ট্ৰি আছিল, সেই ইণ্ডাষ্ট্ৰিটো আজি যি ক্ৰমান্বয়ে তললৈ আহিছে, তাৰ মূল কাৰণ হ'ল মানে পৰিয়ালৰ কাম নকৰি বেলেগৰ দ্বাৰা কাম কৰিব গৈছে। আগতে এনেকুৱা আছিল, সকলোৱে কাম কৰিছিলে। আমি যেতিয়া সৰুতে আছিলোঁ গাঁৱত, আমাৰ চব যঁতৰ লগোৱা থাকে, অমুক লগোৱা থাকে। আমাৰ ভাই ভনীবোৰ যেতিয়া স্কুলৰ পৰা আহে বা যেতিয়াই সময় পায়, যঁতৰ ঘূৰাই দিলে, এইটো লগাই দিলে, মূৰা বটি দিলে, সেই কাম কৰিছিলে, ৰখা মানুহ নাছিলে। তাৰপাছত মানে ক্ৰমান্বয়ে মহাজন হৈ গ'ল। 5মান শাল থাকিলে মহাজন, ঘৰত কোনো কাম নকৰে, 2টা ল'ৰা ৰাখিলে, আৰু এই কামটো আজি মানে শুৱালকুছিত মানে প্ৰায় খুব মৃতপ্ৰায় বুলিয়ে ক'ব পাৰি। আমাৰ লোকেল মানে মানুহ বহুত কমি গৈছে। গতিকে আজি ধুবুৰীত মানে বনাই আছে, তোমাৰ ইনকামৰ পৰা তেওঁৰ প্ৰাপ্যটো পাব, তেওঁ অলপ ৰাখিব পাৰিব, কাম কৰিব পাৰিব, এনেধৰণৰ চিন্তা চৰ্চা তেখেতে আমাক কৈছিলে। গতিকে আমি সকলোৱে কাম কৰিলে পৰিয়ালত কাম হ'ব। আজিকালি কি হ'ল, পৰিয়ালত সকলোৱে কাম নকৰে। আমাৰ যিটো শুৱালকুছিৰ ইণ্ডাষ্ট্ৰি আছিল, সেই ইণ্ডাষ্ট্ৰিটো আজি যি ক্ৰমান্বয়ে তললৈ আহিছে, তাৰ মূল কাৰণ হ'ল মানে পৰিয়ালৰ কাম নকৰি বেলেগৰ দ্বাৰা কাম কৰিব গৈছে। আগতে এনেকুৱা আছিল, সকলোৱে কাম কৰিছিলে। আমি যেতিয়া সৰুতে আছিলোঁ গাঁৱত, আমাৰ চব যঁতৰ লগোৱা থাকে, অমুক লগোৱা থাকে। আমাৰ ভাই ভনীবোৰ যেতিয়া স্কুলৰ পৰা আহে বা যেতিয়াই সময় পায়, যঁতৰ ঘূৰাই দিলে, এইটো লগাই দিলে, মূৰা বটি দিলে, সেই কাম কৰিছিলে, ৰখা মানুহ নাছিলে। তাৰপাছত মানে ক্ৰমান্বয়ে মহাজন হৈ গ'ল। 5মান শাল থাকিলে মহাজন, ঘৰত কোনো কাম নকৰে, 2টা ল'ৰা ৰাখিলে, আৰু এই কামটো আজি মানে শুৱালকুছিত মানে প্ৰায় খুব মৃতপ্ৰায় বুলিয়ে ক'ব পাৰি। আমাৰ লোকেল মানে মানুহ বহুত কমি গৈছে। গতিকে আজি ধুবুৰীত মানে বনাই আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।